আইভি বাইদেউৰ পৰা শিকিছিলোঁ সেইটো বেলেগ গতিকে এনেকৈ কৰোঁতে তাৰোপৰি অকণি মেলত কৰোণা ঠাকুৰ বাইদেউ আছিলে অকণি মেল সেইটো এটা বেলেগ ধৰণৰ মানে অভিজ্ঞতা হ'ল অকণি মেলৰ পৰা গীত গাওঁতেই মই জৱাহৰলাল নেহৰু আশীৰ্বাদ পাইছোঁ মানে তেখেতৰ ফাংচন আছিলে নেহৰু পাৰ্কত তেতিয়া নেহৰু পাৰ্কত কোনো ঘৰ নাছিল গোটেইখন ফ্ৰী তাত কিহৰ কাৰণে আহিছিলে মোৰ মনত নাই এতিয়া বহুত সৰু মই এতিয়া 6 বছৰ 7 বছৰ এনেকুৱা হ'ব নেকি এতিয়া মোক এটা গান গোৱাৰ আগত কৰিছিল সেই অনুষ্ঠানত এটা গান গাওঁ আৰু মই গীতটো গালোঁ আৰু তেখেতৰ মালা চালা তেখেতৰ গীত পিন্ধাইছে বা সম্বৰ্ধনা হৈ গৈছিল তাৰপিছত গান গালোঁ তাৰপিছত তেখেতৰ পৰা মালা একদম খুলি পেলাই মানে মোলৈ এনেকৈ দিওঁতে মোৰ ডিঙিতে সোমাইছিল মই তেতিয়া একো বুজি নাপাওঁ একোৱেই নাজানো যেতিয়া ডাঙৰ হ'লে মোক কৈছে মই তেতিয়া অনুভৱ কৰিছোঁ যে মোৰ কাৰণে ডাঙৰ আশীৰ্বাদ টানিব পাৰিব গতিকে সেইকাৰণে আৰু তাৰ লগত জড়িত এটা কথা মই কওঁনে গীতৰ যেতিয়া মালা যে দিছিলে যেতিয়া মই এওঁলোকৰ বিয়া হৈছিলোঁ 76 তাৰপিছত আমি দুয়ো মিলি কামবিলাক কৰি গৈ থাকোঁতে এবাৰ এওঁক ক'লে ৰেডিঅ'ৰ ফালৰ ক'লে যে এখন টিচাৰ লাগে সৰু সৰু ল'ৰা ছোৱালীক পঢ়ায় গতিকে টিচাৰ লাগে বুলি ক'লে এওঁ বনালে এখন আৰু সেই সময়তে মই বিয়াৰ পিছত খুলিছিলোঁ বহুত ল'ৰা ছোৱালী